সম্পূৰ্ণ 10 বছৰৰ মূৰত আজি ভাওনা পাত গালো। নমস্কাৰ জনাইছো সকলোকে। আজি নামঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু সকলোৱে হয়তো গম পাইছে আজি আমাৰ ৰাজহুৱা ষ্টেচন নামঘৰত ভাওনা ভাগ আছে। এয়া আমাৰ দেৱ, একেলগে আমি একেটা দলৰেই। আৰু এয়া হৈছে আমাৰ জুবিন দা। ভাওনাখন আৰম্ভ হোৱাৰ আগতে তেখেতক অকণমান শ্ৰদ্ধাঞ্জলি জনাই লওঁ। কিমান যে ধুনীয়া লাগিছে আজি আমাৰ নামঘৰ ভাগ। এয়া আমাৰ মেকআপ ৰুম। আজি ধামাকা মেকআপ চলিব। ঐ মেকআপ আৰম্ভ হলে নেকি? ক'ত আৰম্ভণিত কাক কৰিছে? এজন আমাৰ দেৱতা আহে। আৰু ছোৱালী খাব গৈছিলো। ক'ত কৃষ্ণ? ক'ত কৃষ্ণ? অ' হয়, চৰি, চিনিয়ে পোৱা নাই মই। এইবোৰ আমাৰ ড্ৰেছ পাতি সুন্দৰভাৱে ইয়াতে থৈ দিয়া আছে। আইজৈ ল'ৰাটো কি নাম আছিলে তোমাৰ? তোমাৰ বাহ, এই ল'ৰা ধুনীয়া নেগেৰা বজাই দেই। আৰু এয়া আমাৰ মুকুট। আৰে আপুনি মুকুট পিন্ধাতে লাগিছে দেখোন। আমাৰ মানিক দাই সুদামৰ ভাও লৈছে। আৰু এয়া আমাৰ সুশীলা বেচেৰা, এওঁলোকৰ দুখেই দুখ গোটেই জীৱনটোত। মুকুটটো বেকা হৈ আছে। চাউণ্ড চিষ্টেম সকলোবোৰ ৰেডি আছে, কেৱল আমি ভাওৰাখিনিয়ে সাজু হলেই হ'ল। আৰে কি চলিছে ইয়াত? এইবোৰ গোটেই টেষ্ট হৈ গৈছে যে গোটেই কোপা। আলতা লগাই বুদ্ধুৱে হেন্দু লগাই আছে। কৌন হে ये लोग? कहां से आते हैं? ময়ো লগাই ললো ধুনীয়াকে ছোৱালী নিচিনা কয়। এয়া আমাৰ কৃষ্ণ বিশাল। নাইচ নাইচ, সুন্দৰ লাগিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু অকমান কিবা কিবি লগাবলগীয়া আছে বাৰু। যিসকলে প্ৰথমত প্ৰৱেশ কৰিব তেওঁলোকক মেকআপ কৰি আছে লাহে লাহে, মানে একদম চিৰিয়েলকে। মই অকমান দেৰিকে ওলাম, সেইটো কাৰণে দেৰিকে হ'ব আৰু। ধুনীয়া ধুনীয়া। আজি বিষ্ণুত আছে কাৰ্তিকৰ ভাও লৈছে। আমাৰ গায়ন বায়নত আছে এইফালে মানস দা, নমস্কাৰ। আৰু এইফালে আমাৰ বাস্তৱ দা। সুন্দৰ, আজি যাতে ভালদৰে পাৰ হয় সেয়া আশা কৰিছো। আৰু এয়া আমাৰ দেৱৰাজ ইন্দ্ৰ কৃষ্ণ। নাৰায়ণ নাৰায়ণ। আমাৰ মনোজ ভাইয়ে এতিয়া পেইণ্ট মাৰি আছে। এটা ষ্টেপ পাৰ হ'ল, তাৰপিছতে বাকীখিনি হ'ব আৰু লাইন বাই লাইন। চাহ আনিছে আমাৰ দেউতাই, চাহ খাই লওঁ অকণমান, ডিঙিটো তিয়াই লওঁ, শুকাই গৈছে। আজি ভাওনাৰ সূত্ৰ গাব ভাইটিয়ে। নামটো কোৱাচোন তোমাৰ? ঘৰ? মোৰ ঘৰ সমাজনৰ। ধেমাজি নি? ধেমাজি সমাজনৰ। অ' ধুনীয়া ধুনীয়া, ভালকে কৰিবা দেই। ভাল লাগিল লগ পাই। এয়া মই আছো আৰু অকমান চেষ্টা কৰিছো। এইজনী আমাৰ জোনালী আজি ৰুক্মিণীৰ ভাও কৰিছে। ভয় লাগিছে নেকি? নাই লগা। বিন্দাছ কৰিবা, যেতিয়া মনত ভয় ভাৱ নাথাকিব নহয় ধুনীয়াকে পাৰিবা। মুকুট ধাৰণ কৰিছে আমাৰ দুমন্তই। ভয় লাগে বেছি, ধেমালি কৰি নাথাকো ওচৰত। আকৌ বৰ্মনো আহিছে দেই। এইফালে এইফালে আহি গ'ল। এইয়া সূত্ৰ আৰম্ভ হৈ গৈছে আৰু ৰাইজৰ সমাগম চাওকচোন, ইমান সুন্দৰ। ভাওনা আৰম্ভ হৈ গৈছে। এতিয়া মোক পোচাকযোৰ পিন্ধাই দিছে। নাটখন আপোনালোকক মই কোৱাই নাই নহয় কি নাম আছিল। নাটখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ। মই কৰিছোঁ শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী জ্যেষ্ঠ পুত্ৰ প্ৰদ্যুন্নৰ চৰিত্ৰটো কৰিছোঁ। এইবাৰ মোৰ প্ৰথম ভাওনা নহয় বাৰু, আগতে মই 3বাৰ কৰিছোঁ। শেষবাৰ কৰিছিলোঁ মই 2015 চনত। তেতিয়া মোবাইল একো নাছিলে, ফটোও নাই, ভিডিঅ'ও নাছিলে, একো নাছিলে, একো প্ৰুফ নাই এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে। বেলেগ লাগিছে, মুখখন যে বেলেগ লাগিছে। আৰু গাড়ী কাটা কাটে মুখত গুলো গুলো। এয়া
অসুবিধা এটা হৈ আছে, মোৰ মূৰত মুকুট নোসোমোৱা হৈ আছে। যিটো পিন্ধিছিলোঁ বহুত টান হৈছিলে, খুলি দিলোঁ। এতিয়া বেলেগ মুকুট বহুত আছে, কিন্তু মোৰ মূৰত মানে নোসোমোৱা হৈছে ভালকৈ। এইটো ইমান ধুনীয়া মুকুট, কিন্তু মানে মোৰ মাথাটো ইমানেই ডাঙৰ মুকুটবোৰ ভালকৈ নোসোমোৱা হৈছে। এয়া আমাৰ কলিয়াদা দন্তবক্ৰৰ ভাৱত। কৃষ্ণ কৃষ্ণ, আপোনাৰ মুকুটটো অকণমান পিছত লগাম, মানে এতিয়া পিন্ধি থাকিবলৈ অসুবিধা হৈছে। যোৱাৰ সময়ত ডাইৰেক্ট পিন্ধিম আৰু। ভাল লাগিছে। আৰু এই আমাৰ সুশীলা মানুহ হৈছে আকৌ দেই। আমাৰ যাদৱগণৰ দলটোত আছে এয়া জ্যেষ্ঠ পিতা বলোৰাম, এয়া যাদৱৰ সেনাপতি সাত্যকী, এয়া আমাৰ দ্বাৰপাল। কচুৰি বাবাক চোৱা। বৈ খাই গাড়ী চাড়ী নলগাওঁতে ভয় খাইছে। চাল কচুৰি, তুমি পাপাক চিনি পোৱা নাই? হা? ফটো মাৰিবা? ফটো মাৰা, পাপাক ফটো মাৰা। কস্তুৰী, পাপাক কেনেকুৱা লাগিছে আজি? ভাল লাগিছে? হা? এই আছে পাপাক কেনেকুৱা লাগিছে ন? চুই চাইছে তাই আৰু মানে লাজ কৰি আছে, হয় নাই? হা? লাজ কৰি আছা? মানে হেঁপাহ পলোৱাই কেনেকুৱা লাগিছে, কি কৰিছে? অৱশেষত আমাৰ যাদৱগণৰ প্ৰৱেশখন আহি গ'ল। মই কোনজন হয় বাৰু ধৰিব পাৰিছেনে আপোনালোকে কমেণ্টত জনাবচোন। চানা খাই আছে আমাৰ দৈত্যই। আজি ক'তনো হেৰাল যাদৱৰ সেই অখিল ভগৱতী কোৱাচোন আহে কোৱা। সেইটোকে অতি পৰাক্ৰমী যদুনাথৰ পাকে আৰু পাৰৱে সাৱধান নহয় পৰা পিতা আহি পোৱালৈকে তাৰকাৰ যাদৱ নহ'ব। সাত্যকী আৰু সাম্পইনো কিমান বাধা দিব। এয়া দ্বাৰকা নাথৰ অবিহনে দ্বাৰকালৈ ৰক্ষকে ভয় নকৰিবা বাটা অচিয়কে দ্বাৰকা নাথ পাবহি ইন্দ্ৰ পবিত্ৰৰ পৰা। সেয়াই আশা কৰিছো আই মনেৰে প্ৰাণে। শৰীৰত শক্তি থকা মানে বাধা দি যাম সেই দুৰ্দান্ত দৈত্য। আশীৰ্বাদ কৰাই যুদ্ধত যেন বিজয়ী হওক। ইয়া
ধুৰীয়াই কৰিছোঁ আশীৰ্বাদ কৰ্তব্যত সফল হ'ব তুমি মাত্ৰ মনত ৰাখিবা কথা চিৰ আৰাধ্য জন্মভূমি সন্মান যাতে লাঘৱ নহয় হে পিতা ভীষণ দুৰ্যোগ আজি নামি পৰিছে দৰবাৰত সন্মুখত আজি মোৰ মহান কৰ্তব্য নিশ্চয় কৰি মই কৰ্তব্যপান হৈ থাকিব স্বাম পুত্ৰ পুনৰবাৰ ৰণভূমিত হোৱাকৈ উপস্থিত মই কৈছোঁ তোমাৰ পাছত আৰু দাদা যাম তাৰকাৰ প্ৰৱেশ পথত শত্ৰু যাতে পলাই থাকিব নোৱাৰে স্বাম পুত্ৰ ভাল পিতা সাক্ষাৎ সমনে কৰিছে দুৰ্গেশত নাই আজি কোনো পৰিত্ৰাণ মাথু কথা চিন্তা কর দেখা দাও কার কিমান পরাক্রম বেসেন্তে অস্ত্র নগরী পলাম আজি নিজ প্ৰাণ নিৰ্বিসৰ্জন মই সম্ভৱ বিচাৰি ঈশ্বৰৰ কৃপাত খুব সুন্দৰভাৱে ভালে ভালে পাৰ হৈ গ'ল ভাওনা ভাগ। এতিয়া পোচাকযোৰ খুলি দিওঁ, গৰমো বহুত লাগিছে। ভাওনা শেষ হ'ল আৰু এতিয়া মাহ প্ৰসাদ দিছে, এয়া খায়ো শেষ হ'ল বাৰু। আৰু এজনী কস্তুৰী টোপনি গ'ল, তাই কিমাননো আৰু সাৰে থাকিব। দুটা বজালৈকে তাই সাৰে আছিলে, তাৰপাছত টোপনি গুচি গ'ল এতিয়া। আৰু সৌফালে বৰ্মনো আহিছে, এয়া মঞ্জিত। আচলতে আজি ভাওনাখন মন্দিৰতো ঘৰ ফালৰ পৰা দিছে, মন্ত্ৰীয়ে দিছে হয় নাই, মন্ত্ৰীয়ে আগুৱাইছে ভাওনাখন, আগ কৰি থৈছিলে। যিয়ে নহওক বাৰু বহুত ভালে ভালে গ'ল, যিমানখিনি আশা কৰিছিলোঁ তাতকৈ ভালে ভালে গ'ল বাৰু। এতিয়া ভাতটো খাই লওঁ নামঘৰতে, ধুনীয়াকৈ বনাইছে পনীৰ তৰকাৰী। যোৱাকালিয়ে ভাত খোৱা, যোৱাকালি দুপৰীয়াই ভাত খোৱা, ইমান বেছি ভোক লাগিছে, ভালকৈ পানীও খোৱা নাই, একো বেলেগ বস্তুও খোৱা নাই, পেট মানে শুকাই আছে। এতিয়া অলপ খাই লওঁ ভালকৈ ভাতটো, তাৰপিছতে ঘৰলৈ গৈ থাকোঁ আৰু এইটো ভিডিঅ' মই সামৰণি মাৰিম ইয়াতেই। লগ পাম আকৌ এটি সুন্দৰ ভিডিঅ'ত, আৰু এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাব, আৰু এটা লাইক মাৰিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব।